নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ ভাল, আপোনালোকৰ কেনেকুৱা জনাব। এতিয়া বৰ্তমান এনেকুৱা গৰম, মানে আমাৰ ইয়াত তামাম গৰম, ৰ'দ যেনেকুৱা মানে পাগলা ৰ'দ দিছে, মানে ওলাবলৈ মানে কি হেৰি নাই, এনেকুৱা ৰ'দ। এই ৰ'দত মানে কি গাড়ী চাড়ী চলাব মন নাযায়, একদম মানে কিবা কিবি লাগে, মানে একদম এলাহ নিচিনা লাগে, মানে একদম ভাল নালাগে মানে। তথাপি ওলাইতো আহিব লাগিব, পইচাটো ঘটিব লাগিব, সেইকাৰণে ওলাই আহিলোঁ। আজি আপোনালোকে চাব, এই গৰমত মই কেইটকা পাম আপোনালোকক দেখাই আছোঁ, গম পাব। টমটমৱালাকেইটা এই গৰমত ইমান কষ্টত পইচা ঘটে, আপোনালোকে কেতিয়াবা 10 টকা দিবলৈও কিছুমান মানুহে বেয়া পায়। বাৰু চাই লওঁ ভিডিঅ'টো, এতিয়া ওলাই আহিছোঁ, তাৰপিছত পাছৰখিনি দেখাই আছোঁ। ৰাস্তাত এটা মানুহ নাই, চাওকচোন আপুনি। এটা ৰাস্তাত মানুহ নাই, জনশূন্য, ইমান গৰম, ইমান গৰমত মানুহ ক'ৰ পৰা আহিব, হয় নাই বাৰু? তথাপিও আহি আছোঁ, মেইন চাৰিআলিলৈকে আহি আছোঁ। চাৰিআলি বৰ্তমান পোৱাই নাই, পামগৈ এতিয়া। কিন্তু বৰ্তমান এই আশাতে জীৱন নহয় জানো, আশা কৰি আহি আছোঁ। বৰ্তমান অকণমান লাহেকৈ আহি আছোঁ বাৰু, কিন্তু টমটম যিমান মানে আপুনি সৌ কি মানুহ এটা পাবলৈ টান আছে, মানে ৰাস্তাটো নাপায় কোনোবাই, বহুত টান আজিকালি। ই ৰিক্সা চলাই মানুহ আজিকালি খাব নোৱাৰে, বহুত কষ্ট। আপুনি দিনটোত 500 টকা আপুনি ঘটিবলৈ চিন্তা কৰিব লাগিব, ইমান কষ্ট কৰে। মই ৰাতিপুৱা ওলাই আহিছোঁ 9টা বজাত, এতিয়া 10টা বাজিব হ'ল। 10 টকাৰ যাত্ৰা কৰিব পৰা নাই, ভাবি চাওক এনেকুৱা দিন বেয়া চলিব লাগিব। 10 টকা এটা মই এতিয়ালৈকে পোৱা নাই, মানে বৰ্তমানলৈকে। এতিয়া 10টা বাজো, মানে বাজো 1 ঘণ্টা মোটামুটি হ'ল, মোৰ এঘাট চাৰ্জ আদা হৈ গ'ল। এতিয়ালৈকে 10 টকা এটা মই ইনকাম কৰিব পৰা নাই, তথাপি আহিয়ে আছোঁ বাৰু। নাই, আশা নেৰোঁ। এতিয়া যিবিলাক টমটম বলা মানুহবিলাকে, যিবিলাকে টমটম মানে চলাই আছে, তেওঁলোকে গম পায় কাহিনীটো। আচলতে মানে মানুহবিলাক এনেকুৱা হয়, কিছুমান মানে কি কথা মানুহক সুধি নলয়। টমটম এখন লওঁতে বা মাৰ্কেটটো কেনেকুৱা, কি চলি আছে, পইচা পামনে নাপাম, চলিব পাৰিম নে নোৱাৰিম, মানে কথাবিলাক মানুহক আলোচনা কৰি নলয়, যেন পইচাখিনি তাৰপৰা কাঢ়িয়ে ল'মগৈ যেনিবা, এনেকৈ মানে। সেই বস্তুটো নহয়। আচলতে আপুনি কিবা এটা কৰিব লৈছে, হয় নাই? আপুনি কিবা এটা কৰিব লোৱাৰ আগতে আপোনাৰ প্ৰাপ্য যিটো পইচাটো আপুনি এনেইতো খৰচ নকৰে ন। আপুনি কাৰোবাক 10জনক আপুনি সুধি লওক কথাটো, যে মই ইমান টকা এটা মই পাইছোঁ, মই ভাবিছোঁ টমটম এখন ল'ম বুলি ভাবিছোঁ, বাৰু কি কওঁ, বা মাৰ্কেটটো কেনেকুৱা, কি চলি আছে বজাৰখন, বুজাই দিয়ক অকণমান। আমিতো ডাইৰেক্ট ল'ব নালাগে বুলিয়ে ক'ম, সেইকাৰণে নালাগে বুলি ক'ম। আমাৰ সেইটো হিংসা নহয়, আমাৰ টমটম আপুনি 1000খন ল'ব ক'বলগীয়া নাই। কিন্তু টমটমখন ল'লে আপোনাৰ কি হ'ব, আপোনাৰ আজিকালি বিশেষকৈ ল'লে আপুনি যদি EMI-ত লয়, তেতিয়াহ'লে আপুনি EMI পইচাটো আপুনি উলিয়াব নোৱাৰে। EMI লৈ আপুনি যদি বেলেগ কিবা বাৰ্ডেন আছে, আপুনি সেইটো বাৰ্ডেন পূৰা কৰিব নোৱাৰে। মানে কি ইমানেই টমটম হ'ল, মানে আমাৰ এতিয়া গোবিন্দপুৰৰ পৰা আমাৰ ঢকুৱাখানালৈকে 7 কিলোমিটাৰ বাট। 7 কিলোমিটাৰ বাটত কমচে কম 500খনমান টমটম আছে। 500খনকৈ মানুহেই নাই চাগে, ইমান টমটম। ভাবি চাওক কথাটো, ইমান মানে কম্পিটিশ্যনটো বেছি আজিকালি। এতিয়া যোনে ল'ম বুলি ভাবি আছে চাগে, তেওঁলোকৰ চাগে পৰিয়ালৰ চাগে 4-5খন টমটম আছে চাগে, কিমান নাই বিশেষ 2খন হ'লেও আছেই। সেইকাৰণে বস্তুবিলাক মানে পৰিয়াল কেন্দ্ৰিক হৈ গৈছে। সেইকাৰণে অলপ চাই চিতি কামবিলাক কৰিব, কাৰণ কেলৈ আপোনাৰ পইচাটো এনেই হোৱা নাই। আপুনি বেংকত তাৰ সুদ পাই থাকিব, ঠিকেই আছে, সেইটোৱে কৰক। এইবিলাক কামত পইচা নঘটাওক, বহুত কষ্ট হ'লে কি হ'ব। মুখখন মানে কি ক'বলৈ একেবাৰে সহজ, টমটমখন চলাইছোঁ পইচা পাম বুলি নহয়। আপুনি যেতিয়া এটা মানুহ নাপাব, দিনটো ঘূৰিব, আমাৰ 200 লৈ দিলে দিনটো ঘূৰি ফুৰিব, তেতিয়া আপুনি অনুভৱ কৰিব, মানে মই আচলতে হয় কি ভুল কৰিলোঁ বুলি। এতিয়া অনুভৱ নকৰে, যেতিয়া আপুনি পইচাটো খৰচ কৰি দিব, তেতিয়া আপুনি 1 মাহ যেতিয়া আপুনি গাড়ীখন চলাই, যেতিয়া আপুনি ভবামতে পইচা নাপাব, তেতিয়া আপুনি অনুভৱ কৰিব, হয় এই ল'ৰা ইহঁতি ঠিকেই কৈছিলে, বা ইহঁতি কোৱা কথাখিনি সঁচাই আছিল। সেইকাৰণে সাৱধান।
1 লাখ 1.5 লাখ টকা 2 লাখ টকা বা 4 লাখ টকা আপোনালৈ এনেই হোৱা নাই। আপুনি 50,000 টকাই দিয়ক লাগিলে, আপুনি এই 3 বছৰ 2 বছৰ আপুনি EMI দিব লাগিব। EMI দিয়াৰ পাছত আপুনি তেতিয়াহ'লে গাড়ীখন আপোনাৰ সঠিক ভাল হৈ নাথাকিব গৈ পিনে, কাৰণ গাড়ী আপুনি ছেকেণ্ড হেণ্ডৰ আপুনি বেছিব হ'লেও আপোনাৰ এখন দাম নাপায়, মূল্যহীন। মানে আপুনি মানে এনেকুৱা এটা বস্তু কোম্পানীখন আপোনাক মানে ভোকত মৰিব নিদিয়ে, আপোনাক ভোকত মৰিব নিদিয়ে। আপুনি খাই বৈ জীয়াই থাকিব পাৰিব যদি আপোনাৰ ধাৰ লোন EMI CMI এইবিলাক একো নাই। যদি কেতিয়াবা যদি ধাৰ লোন EMI CMI আছে আপোনাৰ, তেনেহ'লে আপুনি এখন গাড়ী নল'ব, আপুনি বেলেগ কিবা এটা চিন্তা কৰক, লাভ নাই। এতিয়া ভাবি চাওক, মই এতিয়া মোটামুটি 6 কিলোমিটাৰমান আহিলোঁ এতিয়ালৈকে, এটা মানুহ লগ পোৱা নাই। 1.5 ঘণ্টামান হ'ল মই ইয়ালৈ অহা এতিয়ালৈকে, 1 ঘণ্টা 20 মিনিটমান হৈছে, 10 টকা দিলে পোৱা নাই মোক। ভাবি চাওক, সেইকাৰণে বি কেয়াৰফুল। আপোনালোকে এইবিলাক ভাবিছে কেনেবাকৈ এই মাৰ্কেটত নোসোমাব, বহুত খেঁচেৰা মাৰ্কেট এইটো। মানে কি মোৰ জীৱনটোত মানে এনেকুৱা কিছুমান কাণ্ড কাৰখানা চলি আছে, মই কথাখিনি ৰিভিল কৰিম বা কথাখিনি মই ক'ম আপোনালোকক এদিন, মানে এইকেইদিনতে ক'ম আৰু। মানে মই অকণ মানে টাইম এটালৈ মানে কি অপেক্ষা কৰি আছোঁ। টাইমটোৰ পাছত যেতিয়া টাইমটো হ'ব, এতিয়া অট'মেটিক আপোনালোকক গোটেই কাহিনীটো ক'ম। মানে বহুত ডাঙৰ এটা মানে কি মেণ্টেলি প্ৰেছাৰত মানে জীয়াই আছোঁ, মানে কি ক'ম আৰু, ক'বলৈ তাত ভাষা নাই। মানে মই তাত এনেকৈ মানে কি মোক মানে কি মানসিক শাৰীৰিক নিৰ্যাতন কৰিছে, মানে অশান্তি কৰিছে। মানে কেতিয়াবা মানে কি মই নিজে যেন শেষ হৈ যাম এনেকুৱা লাগি যায়। মানে গোটেই কাহিনীটো মই ক'ম আপোনালোকক, কিন্তু এতিয়া নকওঁ কেলৈ, এতিয়া ক'লে কথাটো অলপ বেলেগ হৈ যাব। চাওঁচোন টাইমটো আহক, আৰু 2 দিন ধৰক মই ক'ম গোটেই কাহিনীটো। এতিয়া আহোঁতে হেৰিটা কি কয় 20 টকা এটা 30 টকা এটা পালোঁ, তাৰপিছত 20 টকা মানে কি 2 ঘণ্টা মই 30 টকা এটা পাইছোঁ। ভাবি চাওক নহ'লে আপোনাৰ কি মাৰ্কেট হ'ব লাগিব। আজি এইপিনে আকৌ মোবাইলৰ EMIও দিব লাগে আছে। গাড়ীখিনি অলপ বেছি হৈছেগৈ ন, ট্ৰেইন কাটিব লাগিব। চুলিটো বাৰু গোটেই খহি এদাই হ'ল। এইটো সময়ত মানে কি অলপ ভিৰটো কম হয়, ইমান মানুহ নাই, একেবাৰে মানুহ নাই আৰু শূন্য একেবাৰে। কালি একেবাৰে নাই বুলি ক'লেও মই কালি 600মান পাইছিলোঁ ঘূৰি ঘূৰি। ৰ'দটো অকণমান হেৰি আছিলে, পাতলা আছিলে। আজি ইমান ৰ'দ, চকু একেবাৰে চাপ মাৰি ধৰিছে। এতিয়া দিনৰ 12টা বাজো মানে কি 12টা বাজি গৈছে, 12টা 10। এতিয়ালৈকে পাইছোঁ 300। এতিয়া মানে কি ঢকুৱাখানাৰ পৰা আহোঁতে 100 টকা লাগিলে। 300 জানো হৈছেগৈ নাই, হৈছে যেন লাগিছে বাৰু, চেক কৰিছোঁ নে মানে অনুমানিক 300 টকা যেন লাগিছে। তাৰমানে এতিয়া আৰু চাৰ্জ আছে। আজি আৰু এটা ঘটনা মানে বিশেষ, মোৰ গাড়ীখন আজি 1 লাখ কিলোমিটাৰ সম্পূৰ্ণ কৰিলে। 3 বছৰত 1 লাখ কিলোমিটাৰ, 1,18,000 কিলোমিটাৰ চলোৱাটো বৰ ডাঙৰ সৰু কথা নহয়। মানে মই দেখাই আছোঁ আপোনালোকক, 1,18,000 কিলোমিটাৰ দেই, দেখিছে নাই? এইখনে মোৰ জীৱনত বহুত ভাল সময়ত, বেয়া সময়ত বহুত মোক লগত দিছে, বহুত চাথ দিছে। আৰু এই গাড়ীখনক মই কেতিয়াও এৰিব নোৱাৰোঁ। মানে এই গাড়ীখনক মই কেতিয়াও বেচিবও নোৱাৰোঁ, বা কেতিয়াও গাড়ীখনক মই এৰি থাকিবও নোৱাৰোঁ।
গাড়ীখন কিছুমান প্ৰব্লেম হৈ আছে, বেমাৰ হৈ আছে। বেমাৰখিনি মই দেখাবলৈ অলপ পইচা পাতি অসুবিধা হৈছে কাৰণে মই দেখুওৱা নাই। প্ৰব্লেম অলপ হৈ আছে, বনাবলৈ আছে সিহঁতলৈকে। এতিয়া মানে কি আজিৰ পৰা মোৰ এইকেইখন গাড়ী আৰু মানে কোনো কোম্পানী মানে হেৰি নাই আৰু ৱাৰেণ্টি গেৰাণ্টি একো নাই আৰু খতম শেষ। মানে 1 লাখ কিলোমিটাৰলৈকে দিছিলে মানে আজিৰ পৰা একো নাই আৰু কিবা বেয়া হ'লেও, চাৰ্জাৰ বেয়া হ'লেও বা গাড়ীখনৰ কিবা বেটেৰী চেটেৰী বেয়া হ'লেও, কিবা বেয়া হ'লেও কোম্পানীয়ে এতিয়া মানে কি গাড়ীখনৰ কোম্পানীয়ে চাই নিদিয়ে আৰু ডিলাৰ চাই নিদিয়ে, পইচা পে' কৰিব লাগিব। চাই দিব, পইচা পে' কৰিব লাগিব। সেইকাৰণে আজি অকণমান বেয়াও লাগিছে। গাড়ীখনে ইমান দুখ কষ্টৰ মাজতো, ইমান বেয়া দিনৰ মাজতো আজি 1 লাখ কিলোমিটাৰ সম্পূৰ্ণ কৰি দিলে। মোক চলাই আছে, মই চলাই আছোঁ, মোক ইনকম দি আছে আৰু এইখনৰ পৰাই মই চলি আছোঁ। আৰু সেইকাৰণে গাড়ীখনক মই কেতিয়াও বেয়াকৈ মানে নকওঁ মানে, আৰু কিবা ক'লেও মই মানে কেতিয়াও সহ্য নকৰোঁ। আৰু চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, কেইটকানো পাওঁ আজিৰ দিনটোত লাষ্টত মই দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক।